টুপি মুখত বগা দাড়ি ডিঙিত আছে অসমীয়াৰ স্বাভিমান গামোচা গাঁৱলীয়া এগৰাকী গেদা মিয়া চাচা চাচাই এফালৰ পৰা গাই গৈছে সংবিধান ৰাজ্যপাল শপত গ্ৰহণ তথা নাগৰিকৰ অধিকাৰ এৰি যোৱা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উচ্ছেদ আৰু সাম্প্ৰদায়িকতা চাচাই আজি কৈ গৈছে আৰু কব আপুনি মই নজনা এনে বহুতো কথা কব চাচাই গৰু গছত উঠাই ৰাষ্ট্ৰসংঘ গৈ পালে মিয়া চাচা মুঠৰ ওপৰত চাচা আজি জুই চাচাই কৈছে আৰু কব আহকচোন শুনো আৰু কি বা কয় চাচাই ভাৰত স্বাধীনতা সুৰক্ষা প্ৰকল্প আপোনালোকে সকলোৱে জানে 1947 চনৰ আগষ্ট মাহৰ 15 তাৰিখত ভাৰত স্বাধীন হয় এই স্বাধীনতাৰ যেটো যুদ্ধ বা সংগ্ৰাম তাত সকলো জাতিতকৈ মুছলমান জাতিৰ অৱদান বেছি আছে আৰু মুছলমানৰ তেজ দি অসমত অসমীয়া ভাষা প্ৰতিষ্ঠা কৰা হৈছে এইবোৰ সংগ্ৰামত 40,000-ৰো অধিক আলেম উলামা বা মুছলমান জাতি শহীদ হৈছে প্ৰাণ দিব লগা হৈছে বলিদান হৈছে গতিকে মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াও ভাৰত স্বাধীন কৰা নাই হেমন্ত বিশ্ব শৰ্মাও ভাৰত স্বাধীন কৰা নাই কোনো আৰএছএছৰ নেতাইও ভাৰত স্বাধীন কৰা নাই কোনো বজৰংগ দলেও ভাৰত স্বাধীন কৰা নাই এইটো আমাৰ মুখৰ কথা নহয় এইটো ভাৰত বুৰঞ্জীৰ কথা এইটো ইতিহাসৰ কথা আজিৰ দিনতো ভাৰতৰ পৰা ইতিহাস মুছি যোৱা নাই ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই একটা বিধানমণ্ডলৰ সৃষ্টি হয় ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই একটা ন্যায়পালিকা কাৰ্যপালিকাৰ জন্ম হয় ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই ভাৰতত একটা পাৰ্লিমেণ্ট গঠন হয় আৰু সেইদিনাৰ পৰাই আদালত হাইকোৰ্ট সুপ্ৰিম কোৰ্ট বনায় তাতে এজন নিখুঁত ন্যায়াধীশ নিয়োগ কৰা হয় এই সকল সংগঠন মিলি এটা সংবিধান বনায় এই সংবিধানৰ মূল দপ্তৰ হল তিনিটা এটা হল ভাৰত ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আৰু একটা হল শংকৰ আজানৰ দেশ আৰু যেকেইখন ৰাজ্য আছে গণতান্ত্ৰিক হিচাপে ঘোষণা কৰিছে এই যে সংবিধান ভাৰতত যিমান নাগৰিক আছে সকলো নাগৰিক জীয়াই থকাৰ একটা আত্মা স্বৰূপ একটা অক্সিজেন স্বৰূপ একটা তাবিজ স্বৰূপ একটা কবচ স্বৰূপ অসম ৰাজ্যসভাৰ ৰাজ্যপাল তেওঁ একজন অসমৰ জ্যেষ্ঠ মুৰব্বী তেওঁ বিধানসভাৰ বিধায়ক মন্ত্ৰীসকলক শপত খোৱা মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া তেওঁ শপত খোৱা নাই তেওঁ খাইছে পচন সাৰ ব্যৱহাৰৰ উপযোগী উপাদানৰ দ্বাৰা এই সাৰ তৈয়াৰ কৰা হয় এই সাৰৰ 1 নম্বৰ ভিটামিন হল তেওঁ টিভি চেনেলত সদায় সাম্প্ৰদায়িক কথা কয় শতকৰা 95% মিছা কথা কয় আৰু হিতাধিকাৰীৰ নাম লয় বছৰত 7-8 বাৰকৈ ঋণ লয় আজি